हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल। आज नতুन ভিডিও এটা ষ্টাৰ্ট কৰিছোঁ আমাৰ ঘৰৰ ফুলখিনিৰ পৰা। মানে এইখিনি মাৰ ফুল বুলিয়ে ক'ব পাৰি। মায়ে এইবিলাক প্ৰতিপাল কৰে ফুলবিলাক। আৰু এইটো চাওকচোন অমিতা পুলি হয়। আমাৰ ঘৰত ধেৰ অমিতা গছ আছে। অমিতাৰ গুটি দি থৈছিলে টাবতে আৰু সেয়াই পুলি ওলাই ডাঙৰে হৈছেগে। আৰু এই প্লান্টছবিলাকৰ নামবিলাক মই ভালকৈ নাজানো কি কি হয়। আৰু এইটো হৈছে ওলকচু। ওলকচু এতিয়া ছিজন আহিছে, সন্মুখতে হৈ আছে। আৰু ওলকচু গছ আছে। ওলকচু যেতিয়া খান্দিম তেতিয়া আপোনালোকক নিশ্চয় দেখুৱাম। আজিকালি যে ইমান প্লান্টছবিলাক চব একেই টাইপৰ, মই নামবিলাক একদম মনত ৰাখিব নোৱাৰোঁ। এইটো নামটো জানো স্নেক প্লেণ্ট, আৰু এইটো এল'ভেৰা। এল'ভেৰাটো বাৰু বহুত কামৰ কাৰণে ভাল, স্নেক প্লেণ্টটো দৰকাৰ আমাক। আৰু বাকীখিনি নামবিলাক মই মনতে ৰাখিব নোৱাৰোঁ। চব চিমিলাৰ হয় দেখাত, কিন্তু নামবিলাক বেলেগ বেলেগ। মানি প্লেণ্টছো আছিলে ঘৰত, কিন্তু ছাগলীয়ে খাই দিলে। এতিয়া এইটো অৱস্থা হৈ আছে। মানে বহুত ডাঙৰকৈ আছিলে। আৰু ৰাতিপুৱাতে ল'লে ভাঙন মাছ। আজি ভাঙন মাছকে দেখাম আপোনালোকক। আৰু এয়া পিছফালৰ পৰা কলপাত আনিব গ'লোঁ মই মাক কলপাতখন কাটি দিব ক'লোঁ। আৰু পিছফালখন দেখিছেনে, গোটেই সেউজীয়া হৈ আছে। এতিয়া বাৰিষাৰ ছিজন যিহেতু। বহুত দিনৰ পৰা পাতত দিয়া জালুক খাম বুলি ভাবি আছিলোঁ। আৰু আজি ভাঙন মাছ আছিলে যেতিয়া সেইকাৰণে ভাবিলোঁ মাছেই দি দিওঁ পাতত জালুকৰ লগত। মাছখিনি ধুনীয়াকৈ ধুই ল'লোঁ। আৰু এনেকৈ কিনোতেই দুটুকুৰাকৈ কটাই আনিছিলে। আৰু নহৰু থেতেলিয়াই লৈছোঁ। মিক্সিত দিয়া নাই, মিক্সিত দিয়া নহৰুটো বেছিয়ে মিহি হৈ যায়। সেইকাৰণে মই থেতেলিয়াই লোৱা নহৰু লৈছোঁ। আৰু কলপাতকেইখন অলপ সেকি লৈছোঁ, নহ'লে মাছটো মেৰিয়াবলৈ দিগদাৰ হ'ব, ফাটি যাব। মাছখিনি অকণমান মই এনেকৈ অলপ কাটি কাটি দিছোঁ, যাতে তাতে নহৰু আৰু জালুকৰ গুড়াখিনি সোমোৱাব পাৰোঁ। ইয়াতে মই 10 টকীয়া এটা জালুকৰ পেকেট ব্যৱহাৰ কৰিম। আৰু জালুক আৰু নহৰু মাছ নোহোৱাকৈ এনেও পাতত দি খাই বহুত ভাল লাগে। এইটো এটা পেকেট লৈছোঁ আৰু সেইটো গোটেইটোৱে ইউজ কৰিম। পিচি লোৱা নহৰুখিনিতে নিমখ দিছোঁ, জালুক দিছোঁ, আৰু অকণমান মিঠাতেল দি পেলাই সেইখিনি মিক্স কৰি লৈছোঁ ভালকৈ। আৰু বেলেগ একো বস্তু দিবৰ দৰকাৰ নাই। আদা থাকিলে আদা অকণমান দিব পাৰে, কিন্তু আদা নিদিলেও ভাল লাগে। আৰু এই কাটি লোৱা মাছখিনিত মই মাজতো ভৰাই ভৰাই দিছোঁ, যাতে তালৈকে গোন্ধটো সোমাই যায়। আৰু এনেকৈ খাই সঁচাকৈ বহুত ভাল লাগে। দেখিছে, ভিতৰটোতো ভৰাই দিছোঁ। মাছখিনিত জালুক নহৰু পেষ্টটো লগাই হৈ গ'ল। আৰু এইখিনি ধুনীয়াকৈ এতিয়া মেৰিয়াই লৈ টাৱাখনত দি দিম। মেৰিয়াওঁতে ভালকৈ মেৰিয়াব লাগিব। আৰু মই 2খন কলপাত আনিছিলোঁ, যিমান মানে গোটেইখিনিয়ে মই ইউজ কৰি দিম। নহ'লে যদি মই অকল এখন কলপাতত দিওঁ তো দেই যাব, কাৰণ মাছটো হ'বলৈ অলপ টাইম লাগিব। আৰু ল' ফ্লেমতে দিম, ধুনীয়াকৈ মেৰিয়াই ল'ব লাগিব। কলপাতেৰে মাছখিনি মেৰিয়াই হৈ গ'ল। এতিয়া গৰম হৈ থকা টাৱাখনতে দি দিছোঁ, আৰু ঢাকনা মাৰি ল' ফ্লেমতে মই এতিয়া বহুত দেৰি বনাব লাগিব। আৰু থাকি যোৱা মাছখিনি মই ফ্ৰাই কৰি ল'ম। গোটেইখিনি মই পাতত দিয়া নাই।
মাছ ভজা হৈ গ'ল। এইখিনি তেলতে এতিয়া মই মাছৰ যিখিনি পেটু আছিলে সেইখিনি ভাজিম। কিন্তু পেটুটোত মই পিঠটো বাছি লৈছোঁ, নহ'লে বহুত বেছি তিতা হৈ যায়। এনেকৈ ভালেই লাগিব খাবলৈ, ইমান তিতা নহ'ব। পিঠটো যিহেতু মই পেলাই দিছোঁ। মাছৰ পেটুটো পিঁয়াজ, শুকান জলকীয়া আৰু ভাত দি ভাজিলোঁ এনেকৈ। বেঙেনা থকা হ'লে বেঙেনাও দিলোঁহেঁতেন। এনেকৈও ভাল লাগে খাবলৈ। আৰু এইটো আধা ঘণ্টাৰ পিছত মই লুটিয়াই দিছোঁ। এক চাইড হৈছেগৈ আৰু ইটো চাইড সিজিব দিম এতিয়া। এক ঘণ্টাৰ পাছত মই মাছটো হ'ল নাই চেক কৰিছোঁ। দেখিছে ধোঁৱা ওলাই আছে। মই গেছটো ল' ফ্লেমতে ৰাখি থৈছোঁ আৰু তাৰ পৰা বহুত ধুনীয়া গোন্ধ আহি আছে নহৰু আৰু জালুকৰ। মই এনেও জালুকীয়া খাই ভাল পাওঁ পাতত দিয়া, আৰু অকণমান টেষ্ট কৰি চাইছোঁ। সঁচাকৈ বহুত ধুনীয়া হৈছে আৰু গোন্ধটোৰ কথা ক'বই নালাগে। আৰু এই নহৰু জালুক মাছ পাতত দিয়াৰ লগত মোক বেলেগ একো নহ'লেও হৈ যাব, সুদাকৈ খাব পাৰিম। দেখিছে ন, এতিয়া উতলি আছে আৰু মাছটো সঁচাকৈ বহুত টেষ্টি আছিলে। ঘৰৰ সকলোৱে ভাল পালে খাই। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত থেংক ইউ।